নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল তোমালোকে যদি HSLC 2026 পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা আৰু যদি চিন্তিত হৈ পৰিছা তেন্তে চিন্তা নকৰিবা আজি মই তোমালোকলৈ লৈ আহিছো সহজ আৰু বুদ্ধিমত্তাপূৰ্ণ উপায় যাৰ সহায়ত তুমি সহজে সফল হ'ব পাৰিবা সৰ্বপ্ৰথমে পৰীক্ষাৰ পেটাৰ্ন বুজা কিমান নম্বৰ কেনে ধৰণৰ প্ৰশ্ন আৰু কোনটো অধ্যায়ত বেছি গুৰুত্ব আছে এইদৰে কৰিলেই পঢ়াৰ পৰিকল্পনা সহজ হয় তাৰ পিছতে তোমালোকে চাব পাৰা প্ৰতিটো বিষয়ৰ বাবে বেলেগ বেলেগ পদ্ধতি লোৱা উচিত যেনে ধৰা হওক গণিতৰ ক্ষেত্ৰত তোমালোকে প্ৰতিদিনে অনুশীলন সূত্ৰ লিখা তাৰ পিছত বিজ্ঞানৰ ক্ষেত্ৰত প্ৰয়োগ চিত্ৰ আৰু অধ্যায় বুজা তাৰ পিছত অসমীয়া আৰু ইংৰাজীৰ বাবে তোমালোকে ৰচনা ব্যাকৰণ শুদ্ধকৈ লিখিব লাগিব তাৰ পিছত ইফালে সামাজিক বিজ্ঞানৰ বাবে তোমালোকে মানচিত্ৰ আৰু তাৰিখবোৰ মনত ৰাখিব লাগিব মই কওঁ যে এইটো তিনিবাৰ ৰিভিজনৰ নিয়ম এটা মানা উচিত যেন ধৰা হওক তোমালোকে প্ৰথম ৰিভিজনটো হৈছে 7 দিনৰ ভিতৰত কৰিব লাগিব আৰু দ্বিতীয় ৰিভিজনটো হৈছে 15 দিনৰ পিছত আৰু তৃতীয় পৰীক্ষাৰ আৰু তৃতীয় ৰিভিজনটো হৈছে পৰীক্ষাৰ আগত এইদৰে কৰিলে তোমালোকৰ তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব আৰু ভালকৈ তোমালোকৰ মনত ৰাখিব বস্তুখিনি ধুনীয়াকৈ তোমালোকৰ মনত থাকিব তাৰপিছত তোমালোকে কৰিব পাৰা 6-7 ঘণ্টা ধৰি কেতিয়াও কিতাপৰ আগত বহি নাথাকিবা তোমালোকে 25 মিনিট পঢ়া 5 মিনিট ৰেষ্ট কৰা 4বাৰ ইমানকৈ কৰিলে মস্তিষ্কৰ ক্লান্তি কম হয় এইটো হৈছে প্ৰমোড্ৰ মেথড বুলি কোৱা হয় তাৰপিছত ইফালে তোমালোকে HSLCত কেৱল জানিলেই নহয় ঠিককৈ লিখিবও লাগিব কিন্তু উত্তৰ লিখাৰ অনুশীলন পইণ্ট আৰু হেডিং ব্যৱহাৰ কৰা সপ্তাহে এটা মডেল প্ৰশ্ন পত্ৰ সমাধান কৰিব লাগিব যদি কোনো বিষয় তোমালোকে বুজি নোপোৱা তেতিয়াহ'লে গোপনে থৈ নিদিবা কিন্তু সেই বিষয়টোৰ ওপৰত সেই বিষয়টো তোমালোকে শিক্ষক বা বন্ধুজনক সোধা বা গ্ৰুপ ষ্টাডিৰ জৰিয়তে বা গ্ৰুপ ষ্টাডি কৰিলে তোমালোকৰ কনচেপ্টবিলাক বেছি ক্লিয়াৰ হয় শৰীৰ ভালে নাথাকিলে তোমালোকৰ মনোযোগো ভালকৈ নহ'ব তো সেইটো কাৰণে তোমালোকে শৰীৰটো সুস্বাস্থ্যৱান হৈ থাকিব লাগিব পুষ্টিকৰ আহাৰ খাব লাগিব 7 ঘণ্টা শুব লাগিব ধ্যান বা হালধীয়া ব্যায়াম কৰিব লাগিব তাৰপিছত তোমালোকক মই শেষৰ টিপছটো জনাই আছোঁ তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব তোমালোকে এটা কথা মন কৰিবা যে কোনো টপাৰ সকলো একেদিনে তপস্বী নহয় তেওঁলোকে নিয়মিত অধ্যয়ন আত্মবিশ্বাস আৰু সময় ব্যৱস্থাপনাৰ সহায়েৰে সফল হয় গতিকে তুমিও কৰিব পাৰিবা আজিৰ পৰা তুমিও আৰম্ভ কৰা যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে ষ্টাডি টিপছসমূহ পাই থকা তোমালোকে